নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, অসম ক্ৰিকেট দলে বৰ্তমান এটা নতুন টুৰ্ণামেণ্ট খেলি আছে। গতিকে অসম ক্ৰিকেট দলৰ কিছু আপডেট লৈ আহিছোঁ। আৰু KSCA ডক্টৰ কেপ্টেইন কে থিমাপে সোঁৱৰণি ক্ৰিকেট টুৰ্ণামেণ্ট এইটো টুৰ্ণামেণ্ট খেলি আছে। এইটো নতুন টুৰ্ণামেণ্ট হয় আৰু খেলখন অনুষ্ঠিত হৈছে কৰ্ণাটকা বেংগালুৰুত। আৰু মুম্বাইৰ লগত মেচখন চলি আছে যোৱা 4 তাৰিখৰ পৰা, 4 ছেপ্টেম্বৰৰ পৰা। অসম দলৰ কেপ্টেইন ৰিয়ান পৰাগে প্ৰথমে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ফাৰ্ষ্ট ইনিংছত অসম দলে 254তে অল আউট হয় 49 অভাৰ 2 বলত। আৰু অসমৰ হৈ ডেনিছ দাসে সৰ্বাধিক ৰান কৰে, 83 ৰান কৰে ডেনিছ দাসে। তাৰপিছত মুম্বাইয়ে বেটিং কৰিবলৈ আহে ফাৰ্ষ্ট ইনিংছ। মুম্বাইয়ে ফাৰ্ষ্ট ইনিংছ সুন্দৰ বেটিং কৰিছে, 407 ৰান কৰিছে, আটাইকেইটা উইকেট হেৰুৱাইছে 407 ৰানত। আৰু মুম্বাইৰ হৈ আজিংক্য ৰাহানে 66 ৰান আৰু আকাশ আনন্দে 69 ৰান কৰে। মুম্বাই দলটো ষ্ট্ৰং আছে, কাৰণ মুম্বাইৰ দলত আজিংক্য ৰাহানে দৰে ভাৰতীয় খেলুৱৈ আছে। ভাৰতীয় মূল দলত আজিংক্য ৰাহানে খুব সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। গতিকে আজিংক্য ৰাহানে দৰে খেলুৱৈ আছে মুম্বাইৰ দলটোত। আৰু উইকেট অসমৰ ফালৰ পৰা উইকেট কোনে কোনে লৈছে আমি যদি চাওঁ, দীপজ্যোতি শইকীয়াই 3টা উইকেট লৈছে, আয়ুষ্মান মালাকাৰে 3টা, ৰাহুল সিঙে 2টা, মিন্ময় দত্তই 1টা উইকেট লৈছে। তাৰপিছত অসমৰ ছেকেণ্ড ইনিংছ আৰম্ভ হয় আৰু অসমৰ ছেকেণ্ড ইনিংছতো অসমে বৰ এটা ভাল প্ৰদৰ্শন কৰা নাই। 103 ৰানতে 4টাকৈ উইকেট হেৰুৱালে অসম দলে 103 ৰানতে। আৰু খেলখনৰ 28 অভাৰ 4টা বল সমাপ্ত হৈছে ইতিমধ্যে। আৰু সকলোতকৈ ভাল লগা কথা যে ৰিয়ান পৰাগে এতিয়া নট আউট হৈ আছে। ৰিয়ান পৰাগে 57 ৰান কৰিছে 59 বলত আৰু এতিয়াও নট আউট হৈ আছে, ক্ৰিজত আছে। ডে 3 সমাপ্ত হোৱালৈকে প্ৰথম ইনিংছটো ৰিয়ান পৰাগৰ বেটিং খুব এটা ভাল হোৱা নাছিলে, 4 ৰানতে আউট হৈছিলে। কিন্তু ছেকেণ্ড ইনিংছত ৰিয়ান পৰাগে এতিয়া সুন্দৰ বেটিং কৰি আছে। 103 ৰান কৰিছে, অসম দলে 4টাকৈ উইকেট হেৰুৱালে। সেই 103 ৰানৰ ভিতৰত কিন্তু 57 ৰান অকলে ৰিয়ান পৰাগে কৰিছে আৰু এতিয়াও নট আউট হৈ আছে। এইটো ভাল লগা কথা যে ডে 4ত ৰিয়ান পৰাগে পুনৰ বেটিং কৰিবলৈ আহিব আৰু আমি আশা কৰিম ডে 4ত গোটেই দিনটো ৰিয়ান পৰাগে বেটিং কৰক আৰু অসমক এই বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰক। কাৰণ অসম দলে বৰ্তমান যদি ৰিয়ান পৰাগ আউট হৈ যায়, তাৰপিছত কিন্তু অসম দলে মেটচখনত হাৰা লাইনত আছে। একচুৱেলি মেটচখন অসম দলৰ পক্ষত নাই, ৰিয়ান পৰাগৰ ওপৰতে গোটেই খেলখন আছে। কাৰণ 4টাকৈ মূল উইকেট 4টা ইতিমধ্যে আউট হৈ গৈছে। ৰিয়ান পৰাগে ক্ৰিজত আছে, গতিকে ৰিয়ান পৰাগৰ পৰা আশা কৰিছোঁ ডে 4ত ৰিয়ান পৰাগে খুব সুন্দৰ বেটিং কৰক আৰু অসম দলটোক আগুৱাই নিয়ক। আশা কৰিম ৰিয়ান পৰাগে ডে 4ত খুব সুন্দৰ বেটিং কৰিব আৰু অসম দলক হাৰা মুখৰ পৰা উদ্ধাৰ কৰি আনিব, সেইটো আশা কৰিছোঁ। আৰু এয়া আছিল আজিৰ ভিডিঅ'টো। লৈ আহিম নেক্সট ভিডিঅ'ত এই মেটচখনৰ সকলো আপডেট। এই মেটচখন কি হ'ল কি নহ'ল, ৰিজাল্ট কি হ'ল কি নহ'ল, সকলো ধৰণৰ আপডেট লৈ আহিম। কাৰণ এই মেটচখনৰ কোনো ধৰণৰ লাইভ টেলিকাষ্ট হোৱা নাই, ক'তো দিয়া নাই এই মেটচখন। গতিকে এই চেনেলটোত সকলো ধৰণৰ আপডেট দিম, অসম ক্ৰিকেট দলৰ সকলো আপডেট দি যাম আগলৈও। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'বিলাক তেতিয়াহে পাই থাকিব ছাবস্ক্ৰাইব কৰি দিলে। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে। ধন্যবাদ।